তেখেতক আমাৰ হৰিমন্দিৰ কমিটিৰ হৈ আদৰণি জ্ঞাপন কৰিব। আমি হৰিমন্দিৰ কমিটিৰ সন্মানীয় মানেছ কিন্তু 2022 চনৰ পৰা বছৰ গ্ৰন্থবৰ্ষ হিচাপে ঘোষণা কৰিছে। মাননীয় নলবাৰীৰ বিধায়ক ডাঙৰীয়া আৰু নলবাৰীৰ উপায়ুক্ত ডাঙৰীয়া কৰ্মচাৰীয়ে যিসকল কৰ্মচাৰী অসম চৰকাৰে গ্ৰন্থ ক্ৰয়ৰ কাৰণে 1000 টকাকৈ নৱেম্বৰ মাহৰ দৰমহাৰ সৈতে টকা উপৰঞ্চি দিব। নলবাৰীৰ সমষ্টিত 8000 কৰ্মচাৰী আছে। তেওঁলোকক প্ৰত্যেককে এখন অনুৰোধ জনাই অনুৰোধ পত্ৰ দিছে আৰু উপায়ুক্তৰ ফালৰ পৰাও অনুৰোধ কৰিছে। গতিকে আপোনালোকে আজি এই সভাৰ যোগে সভাৰ সভাপতি ডক্টৰ অনুজ ডাঙৰীয়া, বন্ধু প্ৰতিনিধি আৰু প্ৰকাশন পৰিষদৰ প্ৰতীক আৰু মঞ্চত উপবিষ্ট বাকী বৰেণ্যজন, মোৰ সন্মুখত আসন গ্ৰহণ কৰা সাহিত্য আৰু সংস্কৃতিৰ ৰসিক অলপ পুৰণি সংযোগ আছে, যিটো ভিতৰুৱা সংযোগ। আমি যি প্ৰাচ্যৰ নৱদ্বীপ বুলি কওঁ, সংস্কৃত শিক্ষাৰ পীঠস্থান নলবাৰী। আৰু নলবাৰী সংযোগৰ কথা ক'বলৈ গ'লে মোৰ স্কুলীয়া দিনলৈ মনত পৰে। নগাঁও উচ্চতৰ মাধ্যমিক চৰকাৰী মাধ্যমিকত মই পঢ়িছিলোঁ। সংস্কৃত ছাৰ পাইছিলোঁ আমি ভাগ্যক্ৰমে।